সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল টেলি এডুকেশ্যনৰ ক্লাছলৈ তোমালোকক স্বাগতম ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজি কেইটা বজাত স্কুল আহি পাইছা 9টা বজাত হয়নে নহয় এতিয়া তোমালোকে যে এই 9টা বজাত স্কুল আহি পোৱা বুলি ক'লা মোক সেই 9 টো কি হয় 9 টো এটা সংখ্যা হয় হয়নে নহয় ঠিক তেনেদৰে আমি আমাৰ দৈনন্দিন জীৱনত আমি কি কৰো বহুত এনেকুৱা ধৰণৰ আমি কি কৰো সংখ্যা কিছুমান ইউজ কৰো নে এই ইয়াতে চোৱাচোন এই ঘড়ীটোৰ ফালে লক্ষ্য কৰা এই ঘড়ীটোত কি হৈছে চোৱা ঘড়ীটোত কিছুমান সংখ্যা দেখিবলৈ পোৱা গৈছে হয়নে 1ৰ পৰা 12 লৈকে হয়নে নহয় এতিয়া মই যদি তোমালোকক খপককে সুধো যে এতিয়া কেইটা বাজিছে আমি ঘড়ীটো চাইয়ে ক'ব পাৰিম যে এতিয়া 6:15 হৈছে হয়নে নহয় এতিয়া এই 6:15 এইবোৰটো এটা সংখ্যা হয় হয়নে নহয় ঠিক তেনেদৰে তোমালোকৰ সবৰ ঘৰত ক্যালেন্ডাৰ আছে নহয় এতিয়া যদি মই ক্যালেন্ডাৰখনৰ ফালে তোমালোকে লক্ষ্য কৰা গুটেইবোৰ 1ৰ পৰা 31 লৈকে গুটেইবোৰ সংখ্যাই হয় মই যদি কওঁ যে জানুৱাৰী মাহৰ প্ৰথম শনিবাৰটো কি তাৰিখ আছিল তেতিয়া তোমালোকে কি ক'বা 4 তাৰিখ আছিল হয়নে এতিয়া এই 4টো কি হয় 4টো এটা সংখ্যাই হয় হয়নে নহয় আমি আমাৰ দৈনন্দিন জীৱনত সব ক্ষেত্ৰতে আমি দোকান গলেও ধৰা সব ক্ষেত্ৰতে আমাৰ সংখ্যা ইউজ হয় হয়তো আমি লক্ষ্য কৰা নাই আজিলৈকে হয়নে যেতিয়া আমি দোকানত যাওঁ দোকানত যদি আমি কিবা বস্তু কিনিবলৈ লওঁ সাপোজ আমাক চেনি লাগে যদি মই কওঁ যে মোক 1 কেজি চেনি লাগে মই ইয়াতে ক'লো নহয় যে 1 কেজি লাগে 1 টো কি হয় ইয়াৰে সংখ্যাই হয় বা 2 কেজি লাগে বুলি ক'লো যিমান সংখ্যক আমাক বস্তু লাগে এটা সংখ্যাৰে আমি ক'ব লাগিব হয়নে নহয় যে 2 কেজি লাগে 3 কেজি লাগে তেতিয়াহে দোকানীটোৱে বুজি পাব হয়নে আৰু সেই দোকানীটোক সেই বস্তুৰ বিনিময়ত আমি যিটো দিম পইচাটো দিব লাগিব আমি সেই পইচাখিনিও ধৰা হ'ল যে 1 কেজি চেনিৰ দাম 40 টকা সেই 40টোতো এটা সংখ্যাই হয় হয়নে নহয় ঠিক তেনেদৰে 2 কেজি চেনি কিনিলো 2 কেজি চেনিৰ দাম সিহঁতে ক'লে যে 100 টকা তেতিয়াও আমি কি কৰিব লাগিব যিটো পইচা আমি 100টো এটা সংখ্যাই হয় হয়নে নহয় ঠিক তেনেদৰে ইয়াতে চোৱা যেতিয়া কেক বেকিং কৰা হয় কেক বনোৱা নাই তোমালোকে ঘৰত যেতিয়া কেক বনোৱা হয় তেতিয়াও কেক বনাবলৈ আমাক যি বস্তুৰ দৰকাৰ হয় ইয়াতে চোৱাচোন ইয়াতে কি কৈছে 1 কাপ আটা লাগে ইয়াৰেও কি হয় 1টো সংখ্যাই হয় হয়নে নহয় ইয়াতে কৈছে কি 1 চামুচ বেকিং সোডা লাগে 1টো ইয়াৰে সংখ্যা হয় ঠিক তেনেদৰে কৈছে যে হাফ চামুচ নিমখ সংখ্যা ইউজ কৰিছে ঠিক তেনেদৰে 1 কাপ দৈ গুটেইখিনি চোৱাচোন তোমালোকে সংখ্যাৰে আমি বুজাবলগীয়া হৈছে আমাক কিমান পৰিমাণৰ বস্তু লাগে এটা কেক বনাবলৈ হয়নে নহয় কিন্তু তোমালোকে এই সংখ্যাখিনিৰ ভিতৰত লক্ষ্য কৰা যে এই বাকি সংখ্যাবোৰ এই সব সংখ্যাবোৰ আৰু এই সংখ্যা দুটাৰ আকাৰটো অলপ কি হয় বেলেগ হয় হয়নে এতিয়া আমি এই যে সংখ্যাটোৰ আকাৰটো বেলেগ হ'ল এই সংখ্যাবোৰ অকমান বেলেগ এই সংখ্যাকেইটা অলপ বেলেগ হয়নে নহয় এতিয়া আমি কি কৰিম এই সংখ্যাবোৰ বিভিন্ন ধৰণৰ আমি সংখ্যা পালো হয়নে এই সংখ্যাবোৰ কোনটো সংখ্যা কি সংখ্যা বুলি কোৱা হয় সেইবিলাকৰ ওপৰত আজি আলোচনা কৰিম ঠিক তেনেদৰে তোমালোকে ৰেষ্টুৰেণ্টত যোৱা নে নাই খাবলৈ নিশ্চয় যোৱা নহয় জানো ইয়াতে চোৱা ইয়াতে ৰেষ্টুৰেণ্টত গৈছে ইয়াতে কৈছে যে মছলা দোসা 50 rupees ইয়াতে কিমান চোৱা 50টো সংখ্যা হয় ঠিক তেনেদৰে কৈছে ফ্ৰাইড ৰাইচ 60 rupees 60টো এটা সংখ্যা হয় হয়নে নহয় যিমান বস্তু তাত দিয়া থাকে সব বস্তুবোৰৰ দামবোৰ সংখ্যাতে ব্যৱহাৰ কৰা হয় ঠিক তেনেদৰে ইয়াতে চোৱা লৰাজনৰ কি হৈছে গা বেয়া হৈছে হয়নে তাৰ জ্বৰ হৈছে
আৰু যেতিয়া তেওঁ থাৰ্মোমিটাৰত জুখিলে ইয়াতে জুখোতেও চোৱাচোন এইটো 0 এইটো -10 এইটো -20 এইবোৰটো সংখ্যা হয় কিন্তু এইটো 0 কি সংখ্যা হ'ব এই -10 টো কি সংখ্যা হ'ব সেইবোৰটো আমি নাজানো কিন্তু আমি জানো যে এই গোটেইবোৰ সংখ্যাই হয় হয়নে ঠিক তেনেদৰে তোমালোকে চোৱা কাপোৰ চিলাবলৈতো দৰ্জিৰ ওচৰত তোমালোকে নিশ্চয় যোৱা নে সেই দৰ্জিয়ে যেতিয়া আমাৰ কাপোৰৰ জোখ মাখটো লয় তেতিয়াও কি কৰে তেতিয়াও তেওঁলোকে 5 মিটাৰ 10 মিটাৰ হেনেকে কি কৰে স্কেলৰ সহায়তে জোখে জুখি পিনে তাৰ যিটো সংখ্যা লয় তাৰ সংখ্যাবোৰে তেওঁলোকে কি কৰে আমাৰ জোখ মাখ লোৱাটো ইউজ কৰে পেট্ৰল পাম্পত যেতিয়া আমি তেল ভৰাবলৈ যোৱা হয় জানে নাই পেট্ৰল পাম্পত তেল ভৰাবলৈ কেতিয়াবা যেতিয়া যোৱা হয় তেতিয়াও চাবা আমি কলে কি ক'ব লাগিব যে মোক 1 লিটাৰ পেট্ৰল লাগে আৰু দামটো তেও কি ক'ব সাপোজ ধৰা হল 1 লিটাৰ পেট্ৰলৰ দাম 62 rupees হেইটোও সংখ্যা হয় নে নহয় কিন্তু আমি জানো এইবোৰ সংখ্যা কিন্তু এই সংখ্যাবোৰৰ কোনটো কি সংখ্যা আমি নাজানো হয়নে সেই কাৰণে আমি আজি কি কৰিম এই সকলোবোৰ যিবোৰ পালো ধৰা ঘড়ীৰ টাইম চাওতে কেক বেকিং কৰা থাৰ্মোমিটাৰত যিবোৰ সংখ্যা থাকে লগতে পেট্ৰল পাম্পত পইচা দিওতে বা পইচা লওতে যিবোৰ সংখ্যা আমি দেখো সেই সংখ্যাবোৰৰ ওপৰত আমি আলোচনা কৰিম আজি আৰু আমি জানো যে এই সকলোবোৰ সংখ্যাই কি হয় বাস্তৱ সংখ্যা হয় নে নহয় এতিয়া বাস্তৱ সংখ্যা বুলি যে মই কলো এতিয়া বাস্তৱ সংখ্যাত কি থাকিব তোমালোকৰ কিবা আইডিয়া আছে নে গোটেইখন পিকচাৰ চাই পিনে তোমালোকে কোৱাচোন এই ছবিকেইখন চাই কোৱা যে বাস্তৱ সংখ্যা কি থাকিব পাৰে বাস্তৱ সংখ্যাত কি কৰিব চোৱা 1 2 3 4 এনেকে যিমান সংখ্যা যাও আমি যিবোৰ ধনাত্মক সংখ্যাবোৰ থাকিব সেইবোৰ সংখ্যা আছিলে আমি বাস্তৱ সংখ্যা যিবোৰ আমি ডে টু ডে লাইফত যিবোৰ দেখিলো তাতে এই সংখ্যাবোৰ আমি নিশ্চয় দেখিবলৈ পাইছো ঠিক তেনেদৰে চোৱা এই সংখ্যাবোৰক কি সংখ্যা বুলি কোৱা হয় 1 ৰ পৰা যিমানবোৰ ধনাত্মক সংখ্যা আছে 1 2 3 4 ডট এই সংখ্যাবিলাকক কি সংখ্যা বুলি কোৱা হয় Very good এই সংখ্যাবিলাকক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় নে নহয় আৰু স্বাভাৱিক সংখ্যা কি কৰা হয় এনেৰে চিহ্নিত কৰা হয় ঠিক তেনেদৰে ইয়াত যদি আমি 0 টো লগাই দিও এটো কি সংখ্যা হৈ যাব স্বাভাৱিক সংখ্যাৰ লগত 0 টো কি সংখ্যা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় হয়নে তাৰ মানে পূৰ্ণ সংখ্যাক আমি কিহেৰে চিহ্নিত কৰো w ৰে হয়নে নহয় মানে পূৰ্ণ সংখ্যা বুলি ক'লে আমি 0 ৰ পৰা যিখিনি 0 আৰু স্বাভাৱিক সংখ্যাখিনি লম এতিয়া পজিটিভ সংখ্যা স্বাভাৱিক সংখ্যাবোৰ এইবোৰ সব গুছি গল এতিয়া যে যিবোৰ -1 -2 এইবোৰ সংখ্যাবোৰ যে হ'ব এই সংখ্যাবোৰ কি হ'ব যিবোৰ ঋণাত্মক স্বাভাৱিক সংখ্যা হ'ব এই সংখ্যাবোৰক এই পূৰ্ণ সংখ্যাৰ লগতে এই ঋণাত্মক স্বাভাৱিক সংখ্যাবিলাকক কি বুলি কোৱা হয় ইহঁতক অখণ্ড সংখ্যা বুলি কোৱা হয় আৰু ইয়াক চিহ্নিত কৰা হয় জেডেৰে মনত থাকিব নহয় তোমালোকে আগতে পাই আহিছা এইবোৰ নহয় জানো এতিয়া আমি গম পালো যে এনেকুৱা ধৰণৰ যিবোৰ সংখ্যা থাকিব -1 -2 লগতে 0 1 2 3 এইবোৰ আমি অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা বুলি গম পাই গলো কিন্তু এইবোৰ যি ভগ্নাংশ আকাৰত যিবোৰ সংখ্যা থাকিব সেইবোৰ কি হ'ব যিবোৰ p/q আকাৰত থাকিব সেই সংখ্যাবোৰ কি হ'ব কোৱাচোন কি হ'ব এই যিবোৰ p/q আকাৰত থাকিব এই সংখ্যাবিলাকক পৰিমেয় সংখ্যা বুলি কোৱা হয় তোমালোকে আগতে পাইছা নহয় জানো
তথাপিও মই আকৌ এবাৰ মনত পেলাই দিছো তোমালোকক যে যিবোৰ সংখ্যাৰ আকাৰ p/q আকাৰত থাকে p/q আকাৰত থাকিব যত p আৰু q অখণ্ড সংখ্যা সেই সংখ্যাবিলাকক পৰিমেয় সংখ্যা বুলি কোৱা হয় ধৰিব পাৰিছা নহয় এতিয়া চোৱা ইয়াতে এই সংখ্যাবোৰ চোৱা ইয়াতে 3 আৰু 2 দুটাই কি হয় অখণ্ড সংখ্যা হয় হয়নে নহয় ঠিক তেনেদৰে চোৱা -50 divided by 1 -50 কি হয় অখণ্ড সংখ্যাত পৰে ঠিক তেনেদৰে 1 টো অখণ্ড সংখ্যা হয় তাৰ মানে এইটো এটা কি সংখ্যা হয় পৰিমেয় সংখ্যা হয় হয়নে নহয় এতিয়া চোৱা আমি গম পালো যে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা লগতে পৰিমেয় সংখ্যা কি হয় এতিয়া পৰিমেয় সংখ্যাবোৰ আমি জানো যে যিবোৰ সংখ্যা আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো সেই সংখ্যাবোৰে কি হয় পৰিমেয় সংখ্যা হয় এতিয়া চোৱাচোন ইয়াতে কি দিছে এনেকুৱা ধৰণৰ সংখ্যাবোৰ √2 √3 √5 এই সংখ্যাবোৰক কি সংখ্যা বুলি কোৱা হয় এই সংখ্যাবোৰ আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰিম নে এই সংখ্যাবোৰক আমি যদি p/q আকাৰত লিখিব খুজো আমি জানো যে পৰিমেয় সংখ্যা কোনবোৰ যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰিম যত কি হ'ব লাগিব p আৰু q দুটাই অখণ্ড সংখ্যা হ'ব লাগিব হয়নে নহয় কিন্তু ইয়াতে তোমালোকে চোৱাচোন ইয়াতে √3 অখণ্ড সংখ্যা হয় জানো 1 টো হয় মই 1 টো মানি ললো যে 1 টো অখণ্ড সংখ্যা হয় কিন্তু √3 বা √5 বা √2 এইবোৰটো অখণ্ড সংখ্যা নহয় হয়নে নহয় সেই কাৰণে এইবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি ক'ব নোৱাৰো এইবোৰ সংখ্যাৰ কি থাকিব বেলেগ এটা নাম থাকিব হয়নে নহয় গতিকে এই সংখ্যাবিলাকক কোৱা হয় ইয়াতে p টো অখণ্ড সংখ্যা নহয় সেই কাৰণে এনেকুৱা ধৰণৰ সংখ্যাবিলাকক অপৰিমেয় সংখ্যা বুলি কোৱা হয় কাৰণ এইবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি যত p আৰু q এটা অখণ্ড সংখ্যা বুলি আমাক কণ্ডিশ্যন এটা দিয়া থাকে ইয়াতে p টো অখণ্ড সংখ্যা নহয় তাৰ মানে এইটো অপৰিমেয় সংখ্যা গতিকে এনেকুৱা ধৰণৰ আমি যিবোৰ সংখ্যা পাম এই সকলোবোৰ সংখ্যাই কি হ'ব অপৰিমেয় সংখ্যা হ'ব তোমালোকৰ মনত থাকিব নহয় তোমালোকে জানা আগতে স্বাভাৱিক সংখ্যা জানা পূৰ্ণ সংখ্যা জানা অখণ্ড সংখ্যা জানা হয়নে নহয় পৰিমেয় সংখ্যাও জানা আৰু অপৰিমেয় সংখ্যাটো মনত ৰাখি থোৱা এতিয়া চোৱা আমি কি পালো আমি এই সকলোবোৰ সংখ্যা পালো লগতে আমি অপৰিমেয় সংখ্যাখিনিও পালো এই সকলোবোৰ সংখ্যাক একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয় তাৰ মানে বাস্তৱ সংখ্যাত কি থাকিব স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা লগতে অপৰিমেয় সংখ্যাও থাকিব বুজি পাইছা নহয় আৰু বাস্তৱ সংখ্যাক সদায় আমি আৰেৰে চিহ্নিত কৰিম এতিয়া চোৱা তোমালোকে বাস্তৱ সংখ্যাৰ ওপৰত আজি অলপ আলোচনা কৰো তেনেহলে বাস্তৱ সংখ্যা কি গম পালা নহয় এতিয়া আমি কি কৰিম বাস্তৱ সংখ্যাৰ ওপৰত আলোচনা কৰাৰ মানে বাস্তৱ সংখ্যাৰ আমি বৈশিষ্ট্যবোৰৰ বিষয়ে আলোচনা কৰিম বাস্তৱ সংখ্যাৰ বৈশিষ্ট্য মানে কি আমি অখণ্ড সংখ্যাৰ যদি বৈশিষ্ট্যবোৰ আমি জানো তেতিয়াহলে আমি বাস্তৱ সংখ্যাৰ বৈশিষ্ট্যবোৰো একেই হ'ব এতিয়া চোৱা অখণ্ড সংখ্যাৰ বৈশিষ্ট্যবোৰ কি হয় এইডাল চোৱাচোন সংখ্যা ৰেখাডাল চোৱা সংখ্যা ৰেখাডালত কি কৰিছে এইটো 0 এইফালে যিখিনি আছে এইখিনি কি হয় স্বাভাৱিক সংখ্যা হয় আৰু এইখিনি কি হয়
ঋণাত্মক সংখ্যাবোৰ হয় হয়নে নহয় এতিয়া চোৱাচোন এই যিখিনি সংখ্যা আছে আমি জানো যে এইখিনি স্বাভাৱিক সংখ্যা তাৰ মানে এইখিনি কোৱা হয় ধনাত্মক অখণ্ড সংখ্যা ঠিক তেনেদৰে আমাৰ এইফালে এইখিনি সংখ্যা আছে এই সংখ্যাখিনি কি হয় স্বাভাৱিক সংখ্যাৰ ঋণাত্মক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় তাৰ মানে এই সংখ্যাখিনি কোৱা হয় ঋণাত্মক অখণ্ড সংখ্যা আৰু কোনটো বাকি থাকিল সংখ্যা ৰেখাডালত 0 টো বাকি থাকিল হয়নে 0 টো কি কয় এটো ধনাত্মকো নহয় ঋণাত্মকো নহয় এতিয়া অখণ্ড সংখ্যাৰ সবতকে গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো আমি আলোচনা কৰিম ভালদৰে মন কৰিবা তোমালোকে এটো বৈশিষ্ট্যটো কৰি তোমালোকেও ভাল পাবা তাৰ আগতে তোমালোকে এই এমসিকিউটোৰ ফালে লক্ষ্য কৰা ইয়াতে কৈছে যে পূৰ্ণ সংখ্যাৰ উদাহৰণটো বুজিছে পূৰ্ণ সংখ্যাৰ উদাহৰণ হল A অপশনটো দিছে 0 B অপশনটো দিছে -1 C দিছে -9 and D দিছে -7 সো তোমালোকে জানা নহয় পূৰ্ণ সংখ্যাৰ আমাৰ ডেফিনেশনটো কি আছিলে পূৰ্ণ সংখ্যাৰ সংজ্ঞাটো কি হয় গতিকে পূৰ্ণ সংখ্যাৰ সংজ্ঞাটো তোমালোকে জানা ইয়াৰে যোনটো শুদ্ধ উত্তৰ হয় সেইটো তোমালোকে ক্লিকাৰৰ সহায়ত আনসাৰটো দিবা তো তোমালোকৰ টাইম ষ্টাৰ্ট হৈ গ'ল ইয়াৰে আনসাৰটো দিলা নহয় তোমালোকে এতিয়া তোমালোকে লক্ষ্য কৰা আমি কি কৰিম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য চাম তাৰ আগতে আৰু এইটো তোমালোকৰ ক্লিকাৰৰ সহায়ত ইয়াৰো আনসাৰটো দিয়া ইয়াতে দিছে যে 84 আৰু 270 ৰ গসাগু কি হ'ব A অপশনটো দিছে 8 B অপশনটো দিছে 6 C অপশনটো দিছে 4 আৰু D অপশনটো দিছে 2 তোমালোকে ইয়াৰে যেটো কাৰেক্ট আনসাৰ হ'ব হেতু এমসি ক্লিকাৰৰ সহায়ত ইয়াৰ আনসাৰটো দি দিবা তো তোমালোকৰ টাইম ষ্টাৰ্ট হৈ গ'ল তোমালোকে দিলা নহয় ইয়াৰে আনসাৰ এতিয়া চোৱা আমি সংখ্যা ৰেখাৰ ওপৰত আলোচনা কৰি আছিলো নহয় জানো আমি ইয়াৰে সবতকে গুৰুত্বপূৰ্ণ প্ৰথম বৈশিষ্ট্যটো চাম আজি সো প্ৰথম বৈশিষ্ট্যটো কি হ'ব প্ৰথম বৈশিষ্ট্যটো হৈছে হৰণ এতিয়া কেনেকৈ কি হৰণ কৰিম আমি ইয়াৰ হৰণ প্ৰণালীটো আমি কাৰ্যকলাপৰ দ্বাৰা কৰো বলা হয়নে তেতিয়া আমি ভালদৰে মনত থাকিব আমাৰ ইয়াতে চোৱা ইয়াতে কি হৈছে কি দেখিবলৈ পাইছা ছবিখনত যে ষ্টুডেন্টবোৰ স্কুললৈ গৈছে হয়নে নহয় একেলগে দল বনোৱাৰ এটা হিয়তে খেল খেলিব এতিয়া এইটো কেনেকুৱা ধৰণৰ খেল হ'ব আমি চাও বলা কি কৈছে 15টা ষ্টুডেন্ট কি হৈছে এই খেলটো খেলিবলৈ হাজু হৈছে সো 15টা ষ্টুডেন্ট ইয়াতে দেখিবলৈ পাইছা হিয়তে ঘূৰি আছে ইয়াতে কি কৰিব টিচাৰ জনিয়ে যে দুটাকৈ দল বনোৱা এতিয়া লগালগ কি হৈ গ'ল লগালগ ষ্টুডেন্টবোৰ চোৱা দুটা দুটাকৈ দল বনাই দিলে 15টা ষ্টুডেন্টৰ ভিতৰত দুটা দুটাকৈ দল কেটা বনিলে 7টা দল বনিলে কিন্তু কি হল ই দল বনাবলে এই লৰাজনে দল বনাবলে লগৰীয়া নাপালে হয়নে তাৰ মানে কি হল ই খেলৰ পৰা আউট হৈ গ'ল হলনে ঠিক তেনেদৰে এতিয়া কেটা বাকি থাকিলে ইটো খেলৰ পৰা আউট হৈ গ'ল তাৰ মানে 7টা দল বাছি থাকিলে আৰু ইয়াতে কিমান হ'ব 15ৰ পৰা যদি আমি 1 মাইনাস কৰি দিও 14 পাম তাৰ মানে 14 জন ষ্টুডেন্টে এই খেলটো কন্টিনিউ কৰিব এতিয়া এই 14 জনৰ ভিতৰত টিচাৰে ক'লে যে তিনিটাকৈ গ্ৰুপ বনাব লাগে
লগালগ কি হল ইহতে কি কৰিলে তিনিটাকৈ গ্ৰুপ বনাই দিলে কিন্তু কি হল ইহতে তিনিটা গ্ৰুপ বনাবলে নোৱাৰিলে কাৰণ এজন ষ্টুডেন্ট কম হৈ গল হয়নে তাৰ মানে কি হল ইহতে খেলৰ পৰা আউট হৈ গল এনেকুৱা খেল খেলিছা নাই স্কুলত এতিয়া ইহত দুটা খেলৰ পৰা আউট হৈ গল ঠিক তেনেদৰে কেটা 14 পৰা দুটা বিয়োগ কৰিলে আমি কিমান পাম 12 পাম মানে 12 জন ষ্টুডেন্টে এই খেলটো কন্টিনিউ কৰিব পাৰিব ঠিক তেনেদৰে আকৌ ইহতে এই খেলটো কন্টিনিউ কৰিলে কিমানটাৰ গ্ৰুপ বনাব চাও বলা টিচাৰজনীয়ে ক'লে 7টা গ্ৰুপ বনোৱা এতিয়া ইহতেতো ইহতে 7টা গোট খাই গল কিন্তু কি হল ইহতে 5টাহে থাকে আমাক গ্ৰুপটোৰ কাৰণে কিমানটা লাগিছিলে 7টা লাগিছিলে সো ইহত গোটেই 5টা কি হল খেলটোৰ পৰা আউট হৈ গল বাকি থাকিল কেটা 7টা বাকি থাকিল এতিয়া 12ৰ পৰা আমি কি কৰিব লাগিব 5 বিয়োগ কৰিব লাগিব কাৰণ ইহত 5টাটো গেমটোৰ পৰা আউট হৈ গল ইহত 7টাহে গেমটো কন্টিনিউ কৰিব হয়নে নহয় এতিয়া চোৱা ইহত 5টাক মাইনাস কৰি দিলে 12 - 5 আমি কিমান পাম 7 পাম আকৌ এই 7টাই গেমটো কন্টিনিউ কৰিলে এইবাৰ টিচাৰজনীয়ে ক'লে যে 4 জনকৈ এটা গ্ৰুপ লাগে তো 4 জন গ্ৰুপ বনাই দিলে ইহতে কিন্তু কি হল আকৌ তিনটা ষ্টুডেন্ট কি হল গেমটোৰ পৰা আউট হৈ গল ইহতে কি হল ইহতে 4টা গ্ৰুপ বনাবলে ষ্টুডেন্ট কম হৈ গল হয়নে এতিয়া ইহত তিনটা আউট হৈ গলে কিমানটা বাকি থাকিব 7ৰ পৰা 3 মাইনাস কৰিলে কিমান পাম very good আমি 4 পাম তাৰ মানে ইহত 4টাইহে গেমটো কন্টিনিউ কৰিব পাৰিব হয়নে নহয় এতিয়া চোৱা ইহত 4টাই খেলি আছে ষ্টুডেন্টজনীয়ে কৈছে যে 3টাৰ গ্ৰুপ ইহতে 3টা গ্ৰুপ বনাই দিলে কিন্তু এই ষ্টুডেন্টজন কি হল আউট হৈ গল এতিয়া এই 3টাৰ ভিতৰতে যোনে জিকিব আমি গম পাই যাম হয়নে নহয় চাও বলাচোন কোন জিকে ইহত 3টাৰ এতিয়া চোৱা 4টাৰ পৰা এটা আউট হৈ গল বাকি কেটা থাকিব 3টা বাকি থাকিব আকৌ ইহত 3টাই কন্টিনিউ কৰিলে গেমটো এইবাৰ কেটা গ্ৰুপ বিচাৰিছে এইবাৰ দুটা গ্ৰুপ ইয়াৰে দুটা ষ্টুডেন্টৰ যিটো এটা গ্ৰুপ বনিলে তাৰ পৰা কি হল ই আউট হৈ গল এতিয়া চোৱা ইহত দুটাই গ্ৰুপটো বনাই দিলে তাৰ মানে দুটা বাছি থাকিলে 3ৰ পৰা 1 মাইনাস কৰি দিলো মানে গেমটোত কোনে জিকিলে খেলৰ বিজয় হৈছে এই লৰা দুজন হয়নে নহয় এনেকুৱা গেম তোমালোকেও খেলিবাচোন স্কুলত এতিয়া চোৱা খেলৰ বিজয়ী ইহতি হৈ গল কিন্তু এই খেলটোৰ পৰা এটা কথা তোমালোকে লক্ষ্য কৰিছানে চোৱা যেতিয়া 15 জন ছাত্ৰ ছাত্ৰী আছিলে আৰু আমি যেতিয়া দুটাকৈ দল বনাইছিলো তেতিয়া কি কেটা দল পাইছিলো আমি 7টা দল পাইছিলো হয়নে নহয় আৰু 7টা দলৰ পৰা কি হৈছিলে এজন লৰা ৰৈ গৈছিলে তাৰ মানে আমি দুটাকৈ দল বুলি যেতিয়া ক'লে 2ৰে আমি কি কৰিছো 15ক যদি আমি ডিভাইড কৰো তেতিয়া কিমান পাম 2 7s are 14 আৰু 1টো কি হয় ভাগশেষ হয় হয়নে তাৰ মানে এই খেলবোৰ যে আমি খেলো যে সদায় ইয়াতোতো আমাৰ গণিত ব্যৱহাৰ হৈ থাকে হয়নে নহয় ইয়াতে চোৱা আমি 15 জন ছাত্ৰ ছাত্ৰীয়ে খেলটো খেলিছিলে দুটাকৈ দল বনাবলগীয়া হল দুটাকৈ দল বনাই দিলে আমাৰ এক ভাগশেষ থাকি গল হয়নে আৰু আমি কেটা দল পালো 7টা দল পালো তাৰ মানে ইয়াতে চোৱা 15টো আমি কি বুলি লিখিব পাৰো 2 into 7 plus 1 2 into 7 14 14 plus 1 equal to 15 হয়নে ধৰিব পাৰিছা তোমালোকে ঠিক তেনেদৰে চোৱা ইয়াতে
ইয়াতে 15 পালো 15 আছিলে 15টা ছাত্ৰ ছাত্ৰী সেই 15টো কোৱা হয় ভাজ্য বুলি তোমালোকে মনত ৰাখিবা 15টো কি কয় ভাজ্য কয় ঠিক তেনেদৰে চোৱা আমি কি কৰিছো দুটাকৈ দল বনাইছিলো মানে 2 ৰে 15 হৰণ কৰিছো ইয়াকে কোৱা হয় ভাজক মানে 2 কি বুলি কোৱা হয় ভাজক বুলি কোৱা হয় মনত থাকিব নহয় ঠিক তেনেদৰে চোৱা 2 ৰে কেইবাৰ দিলো আমি 7 বাৰ দিলো হয় নে নহয় কাৰণ 2 7 কিমান হয় 14 হয় যদি 8 বাৰ দিও কি হ'ব 15তকে বেছি হৈ যাব এই 7 টো কোৱা হয় ভাগফল বুলি আৰু আমি বাকি কি থাকিলে 1 থাকিলে এই 1 টো কোৱা হয় ভাগশেষ মনত থাকিব নহয় 15 টো কোৱা হয় ভাজ্য 2 কোৱা হয় ভাজক যিটো সংখ্যাৰে তুমি হৰণ কৰিবা যিমান বাৰ তুমি দিবা সেইটো হৈছে ভাগশেষ আৰু যিমান তোমাৰ বাকি থাকিব সেইটো হৈছে ভাগশেষ কাৰণ ইয়াতে 15 ভাজ্য 2 ভাজক 7 ভাগফল 1 ভাগশেষ এতিয়া চোৱা এইটো আমি কি আকাৰত লিখিছো 15 is equal to 2 into 7 plus 1 ইয়াতে চোৱাচোন সাধাৰণতে আমি যদি তাত 15 জেগাত যদি ইয়াতে আমি a লওঁ 2 জেগাত যদি b লওঁ আৰু তাত কি আছিলে 7 আছিলে 7 জেগাত যদি q লওঁ আৰু ভাগশেষটোৰ জেগাত rৰ 1ৰ জেগাত যদি আমি r লওঁ তেতিয়াহলে আমি কেনেকুৱা ধৰণৰ এটা আকাৰ পাম a is equal to bq plus r হয়নে যত a হৈছে ভাজ্য b হৈছে ভাজক q হৈছে ভাগফল আৰু r হৈছে ভাগশেষ এতিয়া চোৱা এনেকুৱা ধৰণৰ যেতিয়া আকাৰবোৰ পাবা ইয়াকে কোৱা হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মনত থাকিব নহয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি হয় বা বিভাজন বিধি বুলিও কোৱা হয় যিবোৰ সংখ্যা কি আকাৰত লিখিব পাৰিবা তুমি a is equal to bq plus r আকাৰত লিখিব পাৰিবা সেইটো কিহৰ কি বুলি কোৱা হয় ইউক্লিডৰ বিভাজন বিধি বুলি কোৱা হয় যত a b q আৰু r কি হয় আমি জানো হয়নে a হৈছে ভাজ্য b ভাজক q ভাগফল আৰু r ভাগশেষ মনত থাকিব নহয় এতিয়া চোৱা এইজন হৈছে ইউক্লিড ইয়াতে চোৱা 15টো আমি কি লিখিলো 2 into 7 plus 1 হয়নে এতিয়া চোৱা এইটো যদি আমি বেলেগ প্ৰকাৰে লিখো এনেকে যদি লিখো এনেকেও তো লিখিব পাৰো এইটো কৰিলেও তো 15 হ'ব 2 into 6 plus 3 2 into 6 12 plus 3 আমি কিমান পাম 15 পাম আমি অকল এনেকেই কিয় লিখিছো আমি এনেকেও তো লিখিব পাৰো পাৰো নে নাই কোৱাচোন পাৰিম নে নোৱাৰিম চোৱা আমি কিয় এনেকে লিখিছো কাৰণ ইয়াতে চোৱা তোমালোকে ভালদৰে লক্ষ্য কৰিবা এইটো যেতিয়া আমি 15 to 2 into 6 plus 3 কৰি লিখিম তেতিয়া কি হ'ব চোৱা ইয়াতে গোটেইখিনিত 15টা ষ্টুডেন্ট আছে তাৰ পৰা আমি 6টা গ্ৰুপ বনাইছো হয়নে কিন্তু এই 3টা ষ্টুডেন্ট যি বাকি থাকিলে ইয়াৰ পৰাটো আমি আৰু এটা গ্ৰুপ বনাব পাৰিম আমি ইয়াৰে দুটাকৈ যেহেতু গ্ৰুপ বনাইছো ইয়াতেতো আৰু এটা গ্ৰুপ বনাব পাৰিম দুজন ষ্টুডেন্ট লগাই তেতিয়া এটা ষ্টুডেন্টহে বাকি থাকিব যাৰ দ্বাৰা আমি গ্ৰুপ বনাব নোৱাৰিম হয়নে নহয় যে তোমালোকে যেতিয়া খেল খেলিবা খেলটোত যদি 3টা ষ্টুডেন্ট বাকি থাকে সিহঁতেওতো পটককে দুটাৰ গ্ৰুপ বনাই ল'ব পাৰিব এটা ষ্টুডেন্টহে বাকি থাকিব যোনটো ষ্টুডেন্ট গেমৰ পৰা আউট হৈ যাব নহয় জানো
তাৰ মানে ইয়াতে এই তিনটাৰ পৰা আমি যেহেতু দুটা দলটো দুটা লাগে ষ্টুডেন্ট, তাৰমানে আমি কি কৰিম, দুজন ছাত্ৰ ছাত্ৰীৰ এটা দল বনাব পাৰিম। গতিকে ইয়াৰ পৰা যেতিয়া আমি দুজন ছাত্ৰ ছাত্ৰীৰ এটা দল বনাম, তেতিয়া কি থাকিব, ভাগশেষ আমাৰ 1 থাকিব, কাৰণ এই তিনিজন ছাত্ৰ ছাত্ৰীৰ পৰা আমি আৰু এটা দল বনাব পাৰিম। ইয়াতে চোৱা, এইটো শুদ্ধ নহয়, কাৰণ ইয়াৰ পৰা আমি দলটো যিহেতু এটা বনাব পাৰিম, সেইটো কাৰণে এইটো শুদ্ধ নহয়। এইটোহে শুদ্ধ, কাৰণ যেতিয়া আমি আৰু এটা দল বনাই দিম, ইয়াতে কি বাকী থাকিব, এটা ষ্টুডেন্ট বাকী থাকি যাব, হয়নে, যাৰ পৰা আমি দল বনাব নোৱাৰিম। তাৰ মানে এই বিবৃতিটোহে আমি শুদ্ধ বুলি কওঁ। আমি এনেকে লিখিব নোৱাৰো, যেতিয়া আমাৰ ইউক্লিডছ বিভাজন বিধিৰ কথা আহিব। এতিয়া যিকোনো সংখ্যা যদি a, সাপোজ a মানে আমি কিমান ধৰিছিলো 15, b মানে আমি কিমান ধৰিছিলো, এইটো আমি এনেকুৱা আকাৰত লিখিব পাৰো, a is equal to bq plus r, হয়নে, এইটো আকাৰত লিখিব পাৰো। এতিয়া 15 জেগাত কি হল a আৰু 2 b, তাৰ মানে আমাক চোৱা, আমি যদি কওঁ যে 15টা ষ্টুডেন্টক দুটাকৈ গ্ৰুপ বনাব লাগে, তাৰ মানে আমাক a টো দিয়া থাকিব আৰু 2 মানে কি হয় b বুলি ধৰিছো আমি। যদি a আৰু b টো দিয়া থাকে, তেতিয়াহলে কি হ'ব, q আৰু r ৰ সদায় অদ্বিতীয় সংখ্যা হয়। q আৰু r টো অদ্বিতীয় সংখ্যা হয় মানে কি, তোমালোকে চোৱা, ইয়াতে কি হৈছে, 15 টো আমি লিখিছো 2 into 7 plus 1, হয়নে, যত আমাক কি হৈছে 15 আৰু 2 দিয়া আছিলে, হয়নে নহয়। এতিয়া q আৰু r ৰ অদ্বিতীয় হোৱাৰ কাৰণটো কি হ'ব পাৰে, ইয়াতে চোৱা, যেতিয়া 2ৰে আমি এটা সংখ্যা হৰণ কৰিম, তাৰ ভাগশেষ পোৱাৰ সম্ভাৱনা কি কি থাকিব পাৰে। যেতিয়া তোমালোকে, মই যে কৈছিলো তোমালোকে এনেকে লিখিব নোৱাৰা, 15 equal to 2 into 6 plus 3, এনেকে লিখিব কিয় নোৱাৰো, কাৰণ ভাগশেষ পোৱা, ইয়াতে কিমান পাইছো, ভাগশেষ আমি 3 পাইছো, হয়নে নহয়, কিন্তু আমি এনেকে লিখিব নোৱাৰো বুলি যে কৈছিলো। ইয়াৰ কাৰণটো চোৱা, যেতিয়া আমি এটা সংখ্যাক 2ৰে হৰণ কৰিম, তেতিয়া অকল ভাগশেষ, ইয়াতে চোৱা 7টা দল বনোৱাৰ পিছত ভাগশেষ কিমান কি থাকিলে, 1 আছে, হয়নে, যদি আমি দুটাকৈ যেতিয়া দল বনাইছিলো তেতিয়া 1 পালো। যদি সাপোজ ধৰা হল 16 জন ছাত্ৰ ছাত্ৰী, 16 জন ছাত্ৰ ছাত্ৰীৰ পৰা দুটাকৈ দল বনাব লাগে, তেতিয়া চোৱাচোন, তেতিয়াও কি হব, তেতিয়াও আমি দল বনাই দিলো, ভাগশেষ কি হৈ যাব, 0 হৈ যাব, নহয় জানো। তাৰ মানে 2 যেতিয়া ভাজক হব, তেতিয়া কি হব, ভাগশেষ 2 হবই নোৱাৰে। তাৰ মানে আমি কি বুজিলো, যে 2 ভাজক হলে আমাৰ, যেতিয়া 16টা ষ্টুডেন্ট আছিলে আমি ভাগশেষ 0 পালো, যেতিয়া 15টা ষ্টুডেন্ট আছিলে আমি ভাগশেষ পালো 1, তাৰ মানে ভাগশেষ 0 বা 1 হব পাৰে, কিন্তু 2 সমান বা 2তকে ডাঙৰ হব নোৱাৰে। যদি তোমালোকে 3 ভাজক হয়, 3টাকৈ দল বনোৱা, তেতিয়াও হব পাৰে। যিটো ভাগশেষ হব, সেইটো 3ৰ সমান বা 3তকে ডাঙৰ কেতিয়াও হব নোৱাৰে। তোমালোকে এনেকুৱা দল বনাই চাবাচোন, আজি খেলি চাবা, যেতিয়া ফ্ৰী হবা তোমালোকে স্কুলত, তেতিয়া এইটো খেলি চাবা, এইটো গেম, তেতিয়া তোমালোকে নিজে ভালদৰে গম পাই যাবা, যে যেতিয়া 3টাকৈ দল বনাবা, তেতিয়া 3ৰ ভাগশেষ কেতিয়াও 3 সমান বা 3 ডাঙৰ হব নোৱাৰে। গতিকে আজি কি কি পঢ়িছো আমি সংখ্যাৰ ওপৰত পঢ়িলো, হয়নে নহয়, যিবোৰ সংখ্যা আমি আমাৰ দৈনন্দিন জীৱনত সদায় ব্যৱহাৰ কৰি থাকো, কিন্তু আমি হয়তো নটিচ নকৰো, হয়নে নহয়।
ঠিক তেনেদৰে আমি গম পালো যে বাস্তৱ সংখ্যাত কি সংখ্যা থাকে হয়নে তাৰোপৰি আমি কাৰ্যকলাপ এটা কৰিলো যাৰ দ্বাৰা আমি কি গম পালো যে ইউক্লিডছ বিভাজন বিধি কি হয় হয়নে গতিকে তোমালোকৰ মনত থাকিব নহয় তোমালোকৰ যদি কিবা ডাউট আছে তোমালোকে সুধিব পাৰা পিছত আকৌ লগ পোৱাৰ আশাৰে আজি ইমানতে সামৰিছো ধন্যবাদ